ঐতিহ্যমণ্ডিত মহাৰাণা এথলেটিক ক্লাবৰ খেলুৱৈৰ সাফল্য। আন্তঃক্লাব এথলেটিক্স চেম্পিয়নশ্বিপৰ পদকজয়ীক সম্বৰ্ধনা। পদকজয়ী খেলুৱৈক ক্লাবৰ তৰফৰ পৰা আৰ্থিক পুৰস্কাৰ প্ৰদান। 119টা বসন্ত গৰকা ঐতিহ্যমণ্ডিত মহাৰাণা এথলেটিক ক্লাবৰ অন্য এক সফলতা। এথলেটিক্স ক্ষেত্ৰত কঁপনি তুলি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ পুনৰ সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে মহাৰাণা এথলেটিক ক্লাবৰ এথলেটিক্স খেলুৱৈয়ে। শেহতীয়াকৈ গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা আন্তঃক্লাব এথলেটিক্স চেম্পিয়নশ্বিপত মহাৰাণা এথলেটিক ক্লাবৰ খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিলে। মহাৰাণাই আন্তঃক্লাব প্ৰতিযোগিতাত 27টা পদক লাভ কৰাৰ উপৰি লাভ কৰিলে ৰানাৰ্ছ আপৰ সন্মান। খেলুৱৈসকলৰ এই সফলতাত আনন্দিত হৈ পৰিল মহাৰাণা এথলেটিক ক্লাবৰ প্ৰতিগৰাকী সদস্য। দেওবাৰে সন্ধিয়া গুৱাহাটীৰ মহাৰাণা এথলেটিক ক্লাবৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সম্বৰ্ধনা প্ৰদান কৰে খেলুৱৈসকলক। পদকজয়ী প্ৰতিগৰাকী খেলুৱৈক একোখনকৈ গামোচা প্ৰদান কৰাৰ উপৰি সোণ, ৰূপ আৰু ব্ৰঞ্জজয়ী খেলুৱৈসকলক আৰ্থিক পুৰস্কাৰ প্ৰদানেৰে কৰিলে উৎসাহিত। এই অনুষ্ঠানত উপস্থিত থাকিল মহাৰাণা এথলেটিক ক্লাবৰ সভাপতি ৰাণা প্ৰতাপ বৰদলৈ, উপসভাপতি তথা ডিস্কাছ কুইন খ্যাত তৈবুন নিছা, সম্পাদক দীপজ্যোতি বৰুৱাৰ লগতে ক্লাবৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈবুন নিছাই খেলুৱৈসকলক উদ্দেশ্যি আগবঢ়ালে শুভেচ্ছামূলক বক্তব্য। খেলুৱৈসকলেও ডিস্কাছ কুইন তৈবুন নিছাৰ চৰণ চুই গ্ৰহণ কৰিলে আশীৰ্বাদ। ইণ্টাৰ ক্লাব খেলি সঁচাই খুব ভাল লাগিছিলে। আমিও খেলিছিলোঁ আৰু আমাৰ ক্লাবৰ হৈ আজি যিসকল খেলুৱৈ খেলি আমাৰ ক্লাবৰ কাৰণে সুনাম কঢ়িয়াই আনিলে। আৰু এনেকুৱা এটা অলপমান দিন আমাৰ ক্লাবৰ ৰিজাল্টবিলাক বেয়া হৈছিল, এই যোৱাবাৰ আমাৰ খুব ভাল হৈছে আৰু আশা ৰাখিছোঁ আগলৈ আৰু ভাল হ'ব। আৰু ক্লাবৰ সকলো মেম্বাৰে আমাৰ ল'ৰা ছোৱালীখিনি আৰু ভাল হওক, খেলাৰ কাৰণে উঠি পৰি লাগিছে। ক্লাবটো বহুতখিনি সুবিধা কৰি দিছে। আশা ৰাখিছোঁ আৰু চৰকাৰে যদি আমাৰ ইয়াত আৰু অলপমান আমাক সহায় কৰি দিয়ে, আমি ভৱিষ্যতলৈ আৰু ভাল ভাল ল'ৰা ছোৱালী উলিয়াম। আৰু সকলো ল'ৰা ছোৱালীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ক্লাবৰ মেম্বাৰসকলে আৰু একাগ্ৰতাৰে যাতে আমাৰ ক্লাবটোক ওপৰলৈ লৈ যায় আৰু ল'ৰা ছোৱালীক খেলাৰ সুবিধাকণ কৰি দিয়ে, এইখিনিয়ে মোৰ ক'ম। এটা ক্লাবে এনেকুৱা, আমিও খেলিছিলোঁ, আমি ক্লাবৰ হৈ খেলিছোঁ আৰু চেম্পিয়নশ্বিপ পাইছোঁ, কিন্তু এনেকুৱা এটা অনুষ্ঠান সিহঁতক যে এটা অকণমান হ'লেও মাননি এটা দিছে, সেইটো ল'ৰা ছোৱালী খুব ফূৰ্তি পায়। সেইটোৰ কাৰণে খুব ভাল লাগিছে। প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে যিটো এটা আজি মাননি হিচাপত দিছে, এইটো বহুত ডাঙৰ কথা। বহুত নকওঁ বহুত ইমান ক্লাব খেলি এনেকুৱা এটা পোৱাটো বহুত ডাঙৰ কথা। এনেইতো আমি ষ্টেট ৰিপ্ৰেজেণ্ট কৰোঁ, কিবা পাওঁ, ভাৰত ৰিপ্ৰেজেণ্ট কৰিলে পায়, কিন্তু এটা মহাৰাণা ক্লাবে এনেকুৱা এটা আগভাগ লৈছে, সঁচাই উল্লেখনীয়। মহাৰাণা ক্লাবৰ নামটোৰ সৈতে সংপৃক্ত হৈ আছে এথলেটিক্স ক্ৰীড়া। এতিয়াৰে পৰা এথলেটিক্স ইভেণ্টৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে মহাৰাণা এথলেটিক ক্লাবৰ সম্পাদক দীপজ্যোতি বৰুৱাই। একচুৱেলি 27গৰাকী নহয়, তাৰমানে কিছুমানে তাতে গ'ল্ডো পাইছে, চিলভাৰো পাইছে। তেনেকৈ আমাৰ টোটেল 18গৰাকী খেলুৱৈ ইয়াতে পুৰস্কৃত হৈছিলে। কাৰণ এনেকুৱাও খেলুৱৈ আছে যোনে 3টাকে মেডেল, যোনে গ'ল্ড 2টাকে পাইছে, চিলভাৰ 1টাকে পাইছে, তেনেকুৱা প্লেয়াৰো আছে। তো আমাৰ মহাৰাণা ক্লাবৰ হৈ তেওঁলোকে খেলি যিখিনি প্ৰদৰ্শন তেনেকৈ দেখুৱালে, সেইটো সঁচাই আমি খুব আপ্লুত। আৰু তাৰ কাৰণে আমি ভাবিছোঁ যে মহাৰাণা ক্লাবে তেওঁলোকক অকণমান সম্বৰ্ধনাও জনাওঁ, লগতে অকণমান মাননি অকণমানো দিওঁ। তো সেই উদ্দেশ্যেদি আজি আমাৰ যিখন আজি এক্সিকিউটিভ মিটিং আছিলে, সেই মিটিঙতে তেওঁলোককো আমি ইয়াতে নিমন্ত্ৰণ কৰিলোঁ। আৰু আমাৰ লগত আজি তৈবুন নিছা বাইদেউ আমাৰ ভাইচ প্ৰেছিডেণ্ট হৈ আছে। তেখেতে এথলেটিক জগতত সকলোৱে তেওঁক চিনি পায়। মই বিচাৰিছিলোঁ যে তেখেতে দুআষাৰমান কথা ল'ৰা ছোৱালীখিনিক কওক, আৰু যিটো শুনিলে তেওঁলোকে উৎসাহিত হ'ব। আমাৰ মাজত আজি বহুত দিনৰ পৰা এই খেলুৱৈখিনিৰ উৎসাহ যোগোৱাৰ কাৰণে আমাৰ যিখিনি সদস্য আছে, তাৰে ভিতৰত আমাৰ ধ্ৰুৱব্ৰত দাস, তেখেত যথেষ্টভাৱে ইনভলভ হৈ থাকে আমাৰ এই খেলত। আৰু এতিয়া যেনেকৈ ধৰি লওক মহাৰাণা ক্লাবৰ নামটোৰ লগত এথলেটিকটো জড়িত আছে, গতিকে আমি এথলেটিকটোক আমি ভাবিছোঁ যে আমি এতিয়াৰ পৰা এথলেটিকটোক খুব বেছি গুৰুত্ব আগৰ পৰাও দি আছোঁ, আৰু এতিয়াৰ পৰা আমি আৰু বেছিকৈ গুৰুত্ব দিম। এই খেলুৱৈসকলৰ মাধ্যমেদি আমি বিচাৰিছোঁ যে তেওঁলোকে আকৌ নতুন বেলেগ খেলুৱৈক এই জনাওক যে মহাৰাণা ক্লাবে তেওঁলোকক কি ধৰণে তেওঁলোকৰ লগত সহযোগিতা কৰিছে, আৰু সেই হিচাপে আৰু যাতে নতুন খেলুৱৈ ওলাই আহে আমাৰ এইখনলৈকে।
ডেফিনেটলি চাওক মানে মাননীটো এনেকুৱা নহয় যে মাননীটো সাংঘাতিক ধৰণৰ এটা বিশাল পৰিমাণৰ মাননী দিয়া হৈছে, কিন্তু যেনেকৈ পুৰস্কাৰ পালে তেওঁলোকে উৎসাহিত হয়, মাননীটো পালেও তেওঁলোকে উৎসাহিত। মাননীটো ক'ত পাইছে তেওঁলোকে? এইখন আজি মহাৰাণা ক্লাবৰ প্ৰাংগণত তেওঁলোকে আজি সেই মাননীটো পাইছে, সেইটো বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ তেওঁলোকৰ কাৰণে। ক্ৰীড়া অনুৰাগীৰ আশা মহাৰাণা এথলেটিক ক্লাবৰ এথলেটিক খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। উদিত খেলুৱৈৰ জৰিয়তে কৃতিত্ব অৰ্জনেৰে পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি অসমৰ ক্ৰীড়াক্ষেত্ৰ কৰক মহিমামণ্ডিত। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।